বিয়নি কি হল আয়ো অকমান বাহিৰলৈ ওলাই আহক খাৱা পানী খাবলে এই বাকচটোৰ ভিতৰতেনো কিমান সোমাই থাকে ইমান গেলা গৰমখনত কিনো কৰি থাকে জানো মাকজনীও কিবা ভিতৰত সোমাই থাকে জীয়েকজনীও ভিতৰত সোমাই থাকে বিয়নি আহক আহক তামোল এখন খাই আহক আপোনাৰ পৰা দেই অকমান খাব নোৱাৰি দেই গৈছো বাকচটোৰ ভিতৰতে ইমান সোমাই থাকে কিনো কৰি থাকে কিনো নকয় আপুনিহে জানে পাই তামোল এখন দিয়ক দিয়ক শুইছিলো আকৌ অকমান বাহক বাহক তামোল অকমান খাওক পাণ অকমান লওক দেই ইমান গেলা গৰম বিয়নি গৰমত কি কৰো কি নকৰো লাগে মই বোলো অকমান শুই লওঁ আপুনি আকৌ চিঞৰ বাখৰ কৰি উঠুৱাই দিলে কন্যা যায় যাওঁ বলক তামোলখন খাই কৈছো মই বোলো মা গৰমত থাকিব নোৱাৰো পাই এচি এটাকে বোলো লগাবিচোন কৈছো ল'ৰাক কেঁচা ঘৰত পাৰি জানো বিয়নীয়ে এচি লগাব সেই কেলে নোৱাৰি আপুনি বৰ গয়া দেই কম একো কথা নাজানে পাই কেলে নোৱাৰি আকৌ এচি এচি আৰু কেঁচা ঘৰ পকা ঘৰছে কি কথা আছে মই আকৌ সেই নোৱাৰি বুলি ভাবিছিলো কেলে নোৱাৰি আমাৰ গাঁৱৰ প্ৰত্যেকৰ ঘৰতে কেঁচা গৈ আছো চবৰে ঘৰতে এচি আছে মই নোৱাৰি আপুনি যে বহুত কথা শিকিবলৈ বাকী আছে দেই বিয়নী আপুনি বহুত কথা শিকিবলৈ বাকী আছে তাকে কৈছো আপুনি অহা এমাহ দুমাহ মানে হ'ল পাই ঘৰলৈ নাযায় নেকি আৰু যাম লাহে ধীৰে যাম বুলি ভাবিছো ছোৱালীজনী আকৌ এতিয়া যাব নালাগে বুলি কৈছে আৰু বিয়নী আপুনিও অহা এইটো দুমাহ তিনিমাহ মানে হ'ল মোৰ আকৌ আপুনি থকাৰ কাৰণে বেয়া পোৱা নাই আকৌ দেই আপুনি ভুল নুবুজিব মই বোলো ঘৰ মোৱা নহয় নেকি তাকে বোলো সুধোচোন বিয়নী মই থকাৰ কাৰণে আপুনি বেয়া পাইছে নি কেলেনো বেয়া পাম বিয়নী ইমান ভাল লাগিছে খাই বৈ বোলো দুদিনমান থাকোচোন আপুনি আকৌ সুধিলি থাকক থাকক মা ঘৰত খোৱা বোৱা অভাৱ নাই নহয় আমি খালে বোলে অকণো বেয়া নাপাওঁ আপুনি থাকক মই খোৱা বোৱাত অকণো বেয়া পোৱা নাই মই খালি ইমান দিন হ'ল আপোনাৰ বোলো ঘৰ বাৰী আছে নহয় বোলো ঘৰ বাৰীবোৰ বোলো সেই এৰাবাৰী লিখিয়া হ'ব আৰু মানুহজনী নগৈ নগৈ সেইকাৰণে কথা সুধিলো আপুনি তাৰমানে থকাৰ কাৰণে বেয়া পাইছে নাপাওঁ বিয়ানে নাপাওঁ বেয়া বেয়া নাপাওঁ হ'ব দিয়ক কাম বন ধেৰ আছে হেৰি খোৱালিনো কেনেকৈ জানো পাই মই অকণ বাহিৰে পাহে আহোঁগৈ নিজে বুজিছে নিজে ইজনী একদম 3 মাহমান হ'ল অহা ঘৰলৈ যাবলৈ দেখা নাই খোৱা বোৱা কেনেকুৱা কি হৈছে আমিহে জানো জীয়েকজনী সেই মাকক পঠিয়াব লাগে আকৌ ঘৰলৈ ইমান দিন হ'ল ঘৰলৈ যাবলৈ নেদেখে কেনেকুৱা আলহী জানো পাই আমি আকৌ লোকৰ ঘৰত এনেকৈ 10-15 দিন থাকিলেও আমাৰ আৰু গাটো কিবাহে লাগে বেয়া পাইছে নেকি বুলি ভাবো 3 মাহ 4 মাহ কেনেকুৱা আছে সিও লোকৰ ঘৰত আহি পেলাই খংহে উঠে অকল এই ৰুমটোতে সোমাই থাকিব জীয়েকজনীৰ ৰুমটোতে সোমাই থাকিব মাকজনীৰ ৰুমটোতে সোমাই থাকিব অকণমান একদম হাৱা পানী ল'বলৈ ওলাই আহিব লাগে এই ঠাণ্ডাখনত ইমান গৰম থাকিব পৰা নাই গোটেই ৰাতিটো শোৱা নহ'লেও নোহোৱাকৈ আছে তেনেকৈ কাণৰ পাতত নোসোমোৱাৰ কথা নকবিচোন এই গধূলিতে ভাত খোপা বনাই পেলাই 7টা বজালৈচোন বিচনাতে পৰিলেগে লোকৰ মানুহে ওচৰ চুবুৰীয়া মানুহে গোটেই গাঁওখনত 11-12 বজাত ভাত খাই শুৱেহে 1টামান বজাত 7টা বজাতে ৰাতি 6টা বজাতে ভাত বনাই 6টা বজাতে ভাত পানী খাই 7টা বজাত শুলিয়ে পিছদিনাখনি 8টা বজালৈকে বিচনাখনত শুয়ে আছ এতিয়া দিনটো শুয়ে আছ আৰুনো তহঁতক শুব নোৱাৰা বুলি কৈছে নে তহঁতি কালি সেই গেলা গৰমত ভাতকেইটা খাবলৈকো শান্তি নহ'ল ভাত এগৰা খাই পেলাই শুই থাকিলো গোটেই ভাতগাল আপোনালোকে চুবাই খালে হ'বলা কথা ক'বলৈ আহিছে মইহে জানি খাইছে বনাইছে তেতিয়াহ'লেনো গোটেই ৰাতি দিনটো ফুৰে লগতনো বিচনাতে সোমাই কি বাপে মাৰ মূৰটো কৰি থাক তেতিয়াহ'লে নুশুৱ যদি তহঁতি কি মাৰ বাপে মূৰটো কৰি থাকা তেতিয়াহ'লে ক'লে আকৌ মোৰ বেয়া কথাহে ওলাব মুখত এই মাৰ এজনী আহি পেলাই ইয়াত চপাই লৈছোহি সেইজনীও ঘৰলৈ যাবলৈ নেদেখা হ'ল 3 মাহ 4 মাহমান হ'ল পাই মাৰ এজনী থকা আহি পাই কেলে ঘৰলৈ নাযায় বাৰু মোৰ মাৰ কথা তেনেকৈ নক'ব যায় নাযায় থাকক আকৌ তাই মোৰ নিজৰ মাহে কিবা মোৰ থকাৰ কাৰণে বেয়া পোৱা নাই থাকক বা বিয়নী মই থকাৰ কাৰণে মই অকণো বেয়া পোৱা নাই খোৱা বোৱাটো অকণমান ভাল পাইছে যে আমাৰ ঘৰত সেইটো কাৰণে বিয়নী থাকে আছে হেনো সেইকাৰণে থাকক বাৰু মই বিয়নী থকাৰ কাৰণে মই বেয়া পোৱা নাই বাৰু হ'লেও আৰু মানুহ আৰু হ'ল বুঢ়ী আৰু ইমান আৰু হেৰি 2-3 মাহমান লোকৰ ঘৰত থাকিবহি নোৱাৰে মই হ'লে নোৱাৰো পাই ভালকৈ খুৱাবই লাগিব ভালকৈ খাইছে বৈছে আপোনাৰ একদম দেখিব নোৱাৰা হৈ গৈ আছে মানে আমি খুৱাইছোঁ যে নিজেও খাবলৈ পাইছেচোন ভালকৈ হ'ব দে ভাতগাল বনাইকে যা এই গেলা গৰমখনত মই ভাত বনাব নোৱাৰো দেই জুই ধৰি মই ভাত বনাব নোৱাৰো এইকেইদিন বনাই মোৰ আমনি লাগিছে এই গেলা গৰমখন তাতে মই জুই ধৰিবকে নোৱাৰো মুঠতে আপোনালোকে ভাত খালে খাব নেখালে নাই
নহবা মাৰ কাৰণে মই পটককে সেই আমাৰ এই ভণ্টি ঘৰ পৰাই মই ভাত কেইটামান সেই আনিমগে নহবা মই একো নাই মই এইখিনি ছোৱালী সৰু ছোৱালী ঘৰত মাজু ছোৱালীৰ লগতে সৰু ছোৱালী ঘৰ ওচৰতে তেওঁৰ লগতে ভাত অকণমান খাই আহিমগে মাৰ জীয়ৰে একো নব মোৰ নেখালেও আপত্তি নাই মই ওলাই গ'লে আমাক দেউতা মানুহ ধেৰ উধৰ পৰা মুধৰলে আমাৰ এই খগেন মাষ্টৰ পিতেকে কৈহে থাকে নতুনকে চাকৰি পাইছে বোলে ভাত সাজ বোলে কেতিয়াবা খাবলৈ আহিবচোন তেহেঁতৰ ঘৰলে ওলাই যোৱা প্ৰতি মোক ভাত এসাঁজ খুৱাই প্ৰতি এই বুঢ়ী বয়সত আপুনি সেইবোৰ জেদ ধৰিবলগীয়া নাই আৰু দেই আপুনি যে মোৰ লগত ইমান জেদ ধৰিছে ভাতকেইটা বনোৱাৰ লগত বেছিকে লাগি নাথাকিবি দেই একদম মেখেলাই সোমোৱাই ধৰিম বাপে খাওঁ উঠে মোৰ বাবা তেনেকে লাগি নাথাকিবি বুঢ়ী মেখেলা তলত সোমাবলৈ মন গৈছে নি নাতে হৈ হাৰাম যদি একো নকওঁ বুলিহে তইহে আৰু বেছি দিন থাকিব নালাগে আৰু নালাগে মানে বুঢ়ীও ইমান কেটকেটাইছে তই থকাৰ কাৰণে মানে বৰ কেটকেটাইছে বোলে মাৰ বোলে বহুত দিন হ'ল নহয় বোলে ঘৰলৈ যাবলৈ বোলে ঘৰ বাৰী নাই নেকি ইমান কথা শুনাইছে আমাৰ সদায় ভাল ভালকে খাবলৈ পাইছ সেইবোৰ কৈছে আমি যি খাওঁ তাকে দিব লাগিব আমি সদায়চোন ভাল খাওঁ আমি এদিনো বেয়া নাখাওঁৱেচোন সেইবোৰ তাই দেখিব পৰা নাই হয় নি আৰু মই নাযাওঁ বুলি ভাবিছিলো দুদিনমান থাকিম বুলি ভাবিছো তই আকৌ যাবলৈহে কলি যাগে যা নহলে এইবোৰ বৰ বেয়া পাইছে বুঢ়ীয়ে দেখিব নোৱাৰা হৈছে বুঢ়ী পেটটো বৰ গেলা থাকিম বুলিহে ভাবিছিলো দুদিনমান তই নেলাগে থাকিবলৈ তই যাগেচোন যা নেলাগে আৰু মই ইমান ধুনীয়াকে খাবলৈ পাইছিলো গৰু ছাগলী ইমান চাইছিলো এইকেইটা বহি পেলাই তই মোক কন্দা কটাখন নকৰিবিচোন কন্দা কটাখন নকৰিবি একো নহয় দে তই যাগে এইবোৰ কন্দা কটা কৰি এইবোৰ চিঞবাখন নকৰিবি কেলে কি কৈছেনো ক'ব পৰা নাই দে ইমান ভাল পাওঁ মই বিয়নীজনী ইমান ভাল পাওঁ তোক আকৌ বহুত বিয়নীজনী আকৌ অকণো ভাল নাপায় নহয় সেইকাৰণেহে কৈছো মই তই ঘৰতে থাকিবি দে আমি ঘৰতে বস্তু দি থাকিমগে মই খোৱা নাই ন তোৰ লগত গৰু ছাগলীকেইটাকে খেতি দিওঁ সেইটো ৰাস্তালৈকে চাই থাকো ছাগলী গৰু সোমাই বুলি আৰু মোক কেলে তই পঠিয়াই দি থৈ হ'ব দে মই ঘৰলৈ গৈ থাকিম নহয় বস্তু দি থৈ আহিমগে তই মুঠতে আজি যাগে যা ঘৰলৈ কথা নুশুন একো কিবা অকল কান্দি দেখালে নহ'ব নহয় ভালটোহে কৈছো তোক কিবা নুশুন কিবা কথাবোৰ বুঢ়ীজনী সেই কেটেৰা জেঙাবোৰ শুনি থাক তেতিয়াহ'লে একো নকওঁ থাক তেতিয়াহ'লে ধৰিলো দেই ছোৱালীজনী গ'ল মোক থাকিবলৈ ক'লে মই বৰ ভাল পালোঁ ঘৰতনো অকলে কি কৰিম থাকিমগৈ ইয়াত খাবলৈ পাইছোঁ মাছে মাংসই মই ইয়াতে থাকোঁ বুলি কৈছোঁ তাই আকৌ পঠিয়াই দিছে মই নাযাওঁ দেই আইও দেহি বৰ ভাল পালোঁ তাই যে মোক থাকিবলৈ ক'লে বৰ ভাল পালোঁ দেই মই এতিয়া গৰু ছাগলীকে চাই থাকোঁ আৰু এতিয়া বহি পেলাই বিয়নীকো কওঁ মই বোলো সেই মোক ছোৱালীজনীয়ে পঠিয়াইছিলে মই হেৰি নাযাওঁ বুলিও ক'লোঁ আকৌ তাই ক'লে থাক মোৰ হেৰি মইহে খুৱাম মোৰ জোৱাইহে খুৱাব কৰি মেলি সেইগুণত তই থাক কান্দি নাথাকিবি কোনোবাই কন্দা কটা শুনিছিলো কোনে কান্দিছিলেনো এফালে ৰাস্তা কোনেনো কান্দি গৈছিলে হ'লেও মই এইখিনি চকীত বহি চাই আছিলো তাকে বোলে কোনেনো এইজনী কান্দি গৈ আছে তাকে চাই আছিলো সেই আহকচোন বাৰীতে সেই মাটি কান্দুৰি কেইটামান বুটলোগে বন শাক বুটলোগে আইও পিতেকে মাছ মাংস নানে নেকি কিমাননো খাবি বন শাককে ঘৰতো খাওঁ হেৰৌ বালবুঢ়ী আকৌ আপোনালোকৰ ঘৰতো খাবগে লাগে বালবুঢ়ী যদি একদম মাংসহে খায় একেবাৰে নাতে খৈ বুঢ়ীজনী দেখিবলৈ মন নোযোৱা হ'ল সেইজনী আহক মাছ মাংস আনিবা আহক ডকচি কৰি খাব খাম বুলিহে আহিলে ব'লক আপুনি আৰু কেনেকৈ কথা খালে দেই মোলৈ বৰ বেয়া লাগিছে মনতে ব'লক খাই ভাল লাগে বুজিছে নাই আজিকালি আৰু ছোৱালীয়ে এইবোৰ নেখায় তোমাৰ ছোৱালীৰ কথাকে কৈছোঁ মাছে মঙহে ভাত খায় তাই নাতে খৈয়ে মোৰ এইবোৰ ঘৰত খাই আমনি লাগিলে আৰু পাই বিয়নী আপোনালোকৰ ঘৰত মানে এইবোৰকে চলে এইবোৰকে চলে মই আৰু বুটলি মেলি এইবোৰকে খাওঁ আৰু আমাৰ আকৌ নহ'ব দেই চব খাব লাগিব আমাৰ ঘৰলৈ অহা মাছ মাংস মই লোৱা কমহে গৰম পৰিছে বোলো মাছ মাংস আনিব নালাগে মাছ মাংস খুৱাই বোলো লাভ নাই পইচাবোৰ পানীত পেলোৱা বাহিৰে আপুনি আজি 3 মাহে হ'ল থকা 3 মাহে একদম প্ৰত্যেক দিনাখনি আপুনি থকাৰ কাৰণে মাছ মাংস আনিছে নহয় অলপ পইচা পানীত পেলাইছেনে বিয়নী আইও পাই বিয়নীয়ে কেনেকুৱা কথাবোৰ কয় মই হেৰি মাছজনী আহিছোঁ বুলিহে সি খৰচ কৰিছে গোটেইজনী বহিন দিব হেৰ চেনি জোখ সোমাব থকাই জোখ সোমাব পাৰে ব'লক ইমান হাবি এইবোৰ দেখা নাই সোমাব ভালকে হেৰি কৰক দেই সোমালে ব'লক মই মুতি লওঁ বুজিছে নাই মোটক সেইকেইটা মোটক কোনেনো দেখিব পাই
বলক বলক যামগে চেনি জোখ সোমাব হেৰ বিয়নি হাবিখনত মুতিছেগে বাৰু বলক 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 জোখ সোমাব বলক ছোৱালীয়ে ভাত নবনাও বুলিয়ে কৈছে কি খাই খাব মই এই আমাৰ মাজু ছোৱালীজনী ঘৰলেহে যাওঁগে ভাত কেইটামান খাবলৈ মইনো কলৈ যাম তেতিয়াহ'লে আমাৰ ছোৱালী ঘৰলে যাব নালাগে দেই আপুনি ময়ো যাম লগতে এই বুঢ়ীজনী যে সঁচাকে দেই কেলে লগতে লাগি যায় বা প্ৰত্যেকটো ক্ষেত্ৰত নহয় এসাঁজ খাই আহিম আকৌ জীয়েকৰ ঘৰটো আপোনালোকৰ হে খাওঁকে থাকিব নোৱাৰো দেই ছোৱালীক ভাত বনাবলৈ কওকগে যাওক আমাৰ ছোৱালী ঘৰত ভাত খাবলৈ নিব নোৱাৰো দেই মই বন শাকবোৰ কোনে খায় বন শাক এইবোৰ কোনে খায় বন শাক তাই হ'লে বিয়নী বহক মই ডাঙৰ ছোৱালীহঁতৰ ঘৰত ভাত কেইটামান খাই আহোঁগে আপুনি শাক পাচলি লৈ লৈছে এই বেঙেনা এটা দি পেলাই ভাত খাম মই যাম বুলি ভাবিছিল নিনিয়ে নেলাগে ডাঙৰ ছোৱালী ঘৰত ভাত খোৱা মানুহ ধেৰ আকৌ আপোনাক নি পেলাই জঞ্জাল দিবগে নোৱাৰো দেই মই অকলেহে ভাত খাবলৈ যাব পাৰিম ইমানকে মানুহক ডাঙৰ ছোৱালীয়ে ভাত খাব নোৱাৰে আপুনি সেই আপোনাৰ জীয়েকক ভাত বনাবলৈ কওক আপুনি ঘৰতে খাওক দেই আকৌ চাইও আহিলোগেহেঁতেন যাম বুলি ভাবিছিল নিনিলে যাওক 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 আপুনিয়ে যাওক কমটি বুঢ়ী নহয় দেই এজনী বোলে দুইজনী বিয়নী বোলে বৌলকচোন বিয়নী জীয়েকৰ ঘৰলে বোলে লৈ যাওঁচোন আৰু বুঢ়ীজনীয়ে কেতিয়াও যাওক বুলি নকলে দেই ওলক বুলি মই সদায় ভাত খাবলৈ যাওঁ দেই ভণ্টিহঁতৰ ঘৰত আকৌ ক'ত ভাত খাবলৈ যাওঁ মোকো লৈ যা ভাত খাবলৈ মোকো লৈ যাচোন ভণ্টি ঘৰলে মোকো লৈ যা দুইজনী তহঁতি ওলাই গ'লি মইনো কেনেকৈ খাম মইনো ক'ত খাম ভাত লৈ যাচোন লৈ যা মোকো লৈ যাচোন অকণমান মোকো লৈ যা এই বুঢ়ীজনীৰ পৰা যে সঁচাকৈ তোৰ শান্তি নাইকিয়া হ'ল মই তোক কৈছিলো নে নাই বোলো ঘৰলৈ যায় দেখা নাই একদম ভাত বনোৱাৰ লগত কেনেকুৱা হেতা অপোৱা লাগিছে কৈছিলো নাই তোক বাৰু তইহে হেতা অপোৱা কৈছ বুঢ়ীজনীক হেৰি কৰিছ ভাত নবনাও বুলি কৈছ উঠ তেন্তে উঠ বৈ দুইজনী যাওঁ মোকো লৈ যা আকৌ মই অকলে কেনেকৈ বনাই খাম আকৌ উঠ তেতিয়াহ'লে একে ইয়াতে পাৰিম জানো উঠিব কেলে নোৱাৰিবি উঠ মোৰ বৰ ভয় লাগে দেই একো নাই উঠ এইখননো কেনে হাওলাই দে এইখননো কেনেকুৱা বৰ পকৰটো দাঙি দে কেনেকে উঠিম উঠিবও নোৱাৰো লোকে উঠোৱাব নালাগে মই পাৰিম এনেকে হেৰি কৰি দে অকণমান হাওলাই দে পকৰটো দাঙি দে মই পাৰিম ৰচোন মই নিজে উঠিম তই ধৰ এইজনী পা যে সঁচাকে শান্তি নাই পাই চাইকেলখনতো উঠিব নোৱাৰে কৃষ্ণ মা কালী দেই মা কালী নেপেলাবি ভাত খাবলৈ যাওঁতে এনেকুৱা বিলগতি হৈছে ভাতৰ লগত মৰি যাবি ঘৰলৈ যাবলৈ কলো নহয় ঘৰলৈ যাব নোৱাৰিলে তাই ভাতৰ লগতে থাকি দিলে তাই হ'ব লাহে লাহে নে লাহে